হয় চাওক পুৱা ৮ বজাৰ পৰা যি ভোট গণনা প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু কিছু সময়ৰ পাছতে ভোট গণনা প্ৰক্ৰিয়া আৰম্ভ কৰাব আৰু আমি কিছু সময়ৰ আগতে দেখাইছিলোঁ যি বিশ্বনাথ জিলা আয়ুক্ত কাৰ্যালয়ৰ যি বাহিৰৰ দৃশ্য আৰু বৰ্তমান আহি ইয়াতে উপস্থিত হৈছে কংগ্ৰেছৰ যিগৰাকী প্ৰাৰ্থী জয়ন্ত বৰা তেখেত আহি উপস্থিত হৈছে আমি তেখেতৰ পৰা আচলতে কিছু জানিব চেষ্টা কৰিম কি আশা খুব ভাল আশা কৰি আহিছোঁ আশা ৰাখিছোঁ ভগৱানৰ ওপৰত যে আজি ভাল ফলাফল এটা হ'ব আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ পক্ষত বিপুল ভোট পাব। আজি সাংসদগৰাকী অহা কথা আছিল ইয়ালৈ হয় আহিব তেখেতৰ আজি দেউতাকৰ আজি আদ্য শ্ৰাদ্ধ শেষ কৰি নিশ্চয় ইয়ালৈ আহিব। বিভিন্ন প্ৰচাৰ চলিল তাৰ মাজত কৌশলী ৰাজনীতিও চলিল হয় কি লৈ ৰাইজৰ মাজলৈ গ'ল ৰাইজে ভাৰতীয় জাতীয় কংগ্ৰেছৰ পক্ষত ভোট দিছে মই বা আমাৰ দলে কি লৈ গৈছে বেলেগ কথা কিন্তু ৰাইজে দলক ছাপোৰ্ট কৰিছে ৰাইজে গৌৰৱ গগৈ ছাপোৰ্ট কৰিছে আৰু ৰাইজে এইবাৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ পক্ষত ভোট দিছে। লোকেল চালানী প্ৰসংগও আছিলে কিন্তু সেইটো আছেই আৰু সেইটো অলপ পিছতে আপোনালোকে গম পাব ইভিএমত মই আপোনালোকৰ জৰিয়তে খালি আজি পুনৰবাৰ বিশ্বনাথ প্ৰশাসনক অনুৰোধ জনাম যে তেখেতসকলে যাতে নিৰপেক্ষ ভূমিকা এটা পালন কৰে। ইলেকশ্যনৰ আগদিনাৰ যি ধৰণে মোক বা জাতীয় কংগ্ৰেছৰ যিটো প্ৰেছাৰ দিয়া হ'ল সেই প্ৰেছাৰ যাতে আজি ভিতৰত কোনো ধৰণৰ প্ৰেছাৰ ক্ৰিয়েট নকৰে নিৰপেক্ষভাৱে যাতে সকলো ধৰণৰ কাম কাজখিনি পাৰ কৰে। কিমানমান ভোট আশা কৰা 10,000 পৰা 12,000 ভোট মাৰ্জিন হয় আমি 10,000 পৰা 12,000 ভোটত আমি জিকিম। হয় ধন্যবাদ জনালোঁ আপোনাক আৰু এয়া আছিলে যিগৰাকী বিহালী কংগ্ৰেছৰ প্ৰাৰ্থী জয়ন্ত বৰা সেই জয়ন্ত বৰাৰ মন্তব্য। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।